নমস্কাৰ বন্ধুসকল, মই শোভন পৰেল আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। আজি আমি আলোচনা কৰা বিষয়বস্তু হৈছে পঞ্চম শ্ৰেণীৰ ইংৰাজী কিতাপৰ ৩য় নম্বৰ পাঠৰ কবিতা এটা। কবিতাটোৰ নাম হৈছে বাৰ্ড টক। বাৰ্ড টক কবিতাটোৰ নাম হৈছে বাৰ্ড টক। তো কবিতাটো মই এবাৰ পঢ়ি শুনাই দিছোঁ, কাৰণ বৰ্তমান বিদ্যালয় বন্ধ আছে। গতিকে আপোনালোকক সুবিধা হোৱাকৈ মই যাতে পঢ়াত অসুবিধা নহয় তাৰ কাৰণে মই এবাৰ কবিতাটো পঢ়ি শুনাই দি আছোঁ। আপোনালোকে পেজ নম্বৰ ক্লাছ 5ৰ ইংৰাজী কিতাপৰ পেজ নম্বৰ 34 ৰেডি কৰি ল'ব আৰু চাই যাব। Think, said the robin, think, said the jay, sitting in the garden, talking one day. Think about the people, the way they grow. They don't have feathers at all, you know. They don't eat beetles. They don't grow wings. They don't like sitting on wires and things. Think, said the robin, think, said the jay. Aren't people funny to be that way? তো এই কবিতাটোত আপোনালোকে যদি কিবা অসুবিধা থকা শব্দ পাই যায় তেনেহ'লে কমেণ্টত লিখি দিব, মই তাৰ প্ৰতিশব্দ অসমীয়াত লিখি দিম, আপোনালোকে যাতে পঢ়াত সুবিধা হৈ পৰে। তো এইখিনি মই পঢ়ি শুনাই দিছোঁ। তো এই কবিতাটোত কি আছে আপোনালোকে চাই যাব কিতাপত। থিংক ছেড দ্য ৰবিন, থিংক ছেড দ্য জয়, চিটিং ইন দ্য গাৰ্ডেন, টকিং ওৱান ডে। এই 2 নম্বৰ শাৰীটোৰ শেষৰ শব্দটো জয়টো আৰু 4 নম্বৰ শাৰীৰ শেষৰ শব্দটো লাষ্ট ৱৰ্ড ডে। জয় আৰু ডে এই দুটা শব্দ দুটা ৰাইমিং ৱৰ্ড হয়, যাৰ ৰাইমিং ৱৰ্ড মানে শেষৰ শব্দবিলাক চাব আপোনালোকে 2 নম্বৰ শাৰী আৰু 4 নম্বৰ শাৰী এইকেইটাৰ উচ্চাৰণ একে আছে। যিবোৰ শব্দৰ উচ্চাৰণ একে তেনেবোৰ শব্দক ৰাইমিং ৱৰ্ড বুলি কোৱা ইংৰাজীত। উচ্চাৰণ একে থকা শব্দবিলাক হ'ল ৰাইমিং ৱৰ্ড। তো ইয়াত মই লিখি দিছোঁ ৰাইমিং ৱৰ্ড যায় আৰু ডে। এই শব্দ দুটা হ'ল ৰাইমিং ৱৰ্ড। এই শব্দ দুটা কি হয়? ৰাইমিং ৱৰ্ড। ৰাইমিং ৱৰ্ড এনেকুৱা শব্দবিলাকক একে উচ্চাৰণ থাকে কাৰণে এইবিলাক ৰাইমিং ৱৰ্ড বুলি কোৱা হয়। অসমীয়াত একে উচ্চাৰণ থকা শব্দ এইবিলাক। গতিকে আপোনালোকে এইবিলাক কবিতাত চাই যাব লাগিব। তাৰ পিছৰ শাৰীত আছে থিংক এবাউট দ্য পিপল, দ্য ৱে দে গ্ৰ', দে ডণ্ট হেভ ফিডাৰ্ছ এট অল, ইউ ন'। তো ইয়াত আছে গ্ৰ', GROW গ্ৰ' আৰু KNOW ন'। এই দুটা ৰাইমিং ৱৰ্ড, এই দুটা শব্দ ৰাইমিং ৱৰ্ড হয়। তাৰপিছত আছে উইংছ, 10 নম্বৰ শাৰীৰ শেষৰ শব্দটো উইংছ, উইংছ আৰু 12 নম্বৰ শাৰীৰ শেষৰ শব্দটো হৈছে থিংছ। 12 নম্বৰ শাৰীৰ শেষৰ শব্দটো থিংছ। এইকেইটাও ৰাইমিং ৱৰ্ড হয়। ইয়াৰ পিছত আহোঁ 14 নম্বৰ শাৰী আৰু 16 নম্বৰ শাৰীৰ শেষৰ শব্দকেইটা চাই লওঁ। 14 নম্বৰ শাৰীৰ শেষৰ শব্দটো হৈছে যায় আৰু 16 নম্বৰ শাৰীৰ শেষৰ শব্দটো হৈছে ৱে। এই দুটা শব্দও মিলি আছে, গতিকে এইবিলাক শব্দক ৰাইমিং ৱৰ্ড বুলি কোৱা হয়। এই শেষৰ শব্দবিলাক কবিতাৰ 2 নম্বৰ শাৰীত থাকে, প্ৰত্যেক 2 শাৰী মূৰে মূৰে থাকে, বা কিছুমান কবিতাৰ প্ৰত্যেক এক শাৰীৰ শেষৰ শব্দবিলাক মিলি থাকে। এইটো আপোনালোকে লক্ষ্য কৰিব। সেই শব্দবিলাকক ৰাইমিং ৱৰ্ড বুলি কোৱা হয়। এতিয়া আমি প্ৰশ্ন উত্তৰ ভাগলৈ আহোঁ। পেজ নম্বৰ 35, পেজ 35। চিংক আছে প্ৰশ্নত। ৰাইমিং ৱৰ্ড ইয়াতে লিখিবলৈ দিছে SINK, চিংক। ইয়াৰ ৰাইমিং ৱৰ্ডটো লিখিবলৈ ইফালে খালী ঠাই দি দিছে। তো ইয়াৰ ৰাইমিং ৱৰ্ডটো কি হ'ব? ব্লিংক হ'ব, BLINK, ব্লিংক। তাৰপিছত ক্ৰউ, CROW, ক্ৰউ। ক্ৰউৰ ৰাইমিং ৱৰ্ড আমি ইয়াত পাইছোঁ, এইটো গ্ৰ', এইটো গ্ৰ' হ'ব পাৰে, ক্ৰউৰ এটা ৰাইমিং ৱৰ্ড, বা এইটো ন' হ'ব পাৰে, গ্ৰ'। চুইংছ আছে, চুইংছ এইটো শব্দ। চুইঙৰ ৰাইমিং ৱৰ্ড আমি পাইছোঁ ইয়াত উইংছ, থিংছ আছে, তো উইংছ লিখিছোঁ ইয়াত। এইকেইটা ৰাইমিং ৱৰ্ড।
তাৰপিছতে হনি আছে তো হনিৰ ৰাইমিং ৱৰ্ড আমি পাই থকা হ'ল মানি পাই আছোঁ আমি মনি মানে টকা পইচা হনি মানে মৌ মধু তো হনিৰ ৰাইমিং ৱৰ্ড ফানিও হ'ব পাৰে ফানিও আছে ৰাইমিং ৱৰ্ড গতিকে আমি ৰাইমিং ৱৰ্ড পৰ্চনটো চালোঁ ইয়াৰ পিছত আমি 1 নম্বৰ এক্টিভিটিজৰ এইটো কিতাপত আছে পেজ নম্বৰ 35ৰ 1 নম্বৰ এক্টিভিটিজ আছে তাৰ পিছত আহোঁ আমি 2 নম্বৰ এক্টিভিটিজলৈ 2 নম্বৰ এক্টিভিটিজত আমাৰ কি আছে প্ৰশ্ন উত্তৰবোৰ আছে প্ৰশ্ন উত্তৰবোৰ আপোনালোকে প্ৰশ্নবিলাক কিতাপৰ পৰা লিখি যাব যদি প্ৰশ্ন লিখিবলৈ সময় নহয় আপোনালোকে প্ৰশ্নতে কিতাপতে কাট পেন্সিলে লিখি ল'ব পিছত মুৱাৰি দিলে হ'ব যাতে কিতাপত লিখিব পাৰে মই প্ৰশ্ন উত্তৰবোৰ এতিয়া লিখি দিছোঁ ইয়াত প্ৰশ্ন উত্তৰবোৰ মই লিখি পেলাই ৰেডি কৰি থৈছোঁ যাতে ভিডিঅ'টো দেৰি নহয় প্ৰশ্ন উত্তৰবোৰ লিখিবলৈ অলপ চিন্তা কৰিব লাগিব সেইকাৰণে প্ৰথমে লিখি থৈ দিছোঁ যাতে ভিডিঅ'টো অলপ সোনকালে শেষ হয় আপোনালোকেও বৰিং যাতে নাপায় আৰু প্ৰশ্ন উত্তৰবোৰ লিখাৰ আগতে বন্ধুসকল আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ তলত ভিডিঅ'টোৰ তলত লাইক বাটন এটা আছে বুঢ়া আঙুলি থকা সেই লাইক বাটনটো ক্লিক কৰি দিব সেইটো হ'লে ভিডিঅ'টো ভাল পাইছোঁ বুলি কোৱা হয় যদি ভাল পাইছে তেনেহ'লে লাইক বাটনটো ক্লিক কৰি দিব আৰু তাৰ তলত সাইডত থকা সাবস্ক্ৰাইব বুলি ৰঙা ঘৰত আছে যেটো সেইটো সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু সাইডত থকা বেল এটা চুই দিব যাতে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিব তাৰ প্ৰশ্ন উত্তৰবোৰ আছে প্ৰশ্ন উত্তৰবোৰ আপোনালোকে ৰেডি হৈছে বুলি মই ধৰি লৈছোঁ কিতাপত কাট পেন্সিল লৈ পেলাই আপোনালোকে ৰেডি হৈ গ'ল হ'বলা গতিকে এতিয়া আমি লিখিবলৈ আৰম্ভ কৰোঁ প্ৰশ্নটো 1 নম্বৰ প্ৰশ্নত আছে হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পয়েম কবিতাটোত কোনকেইটা চৰায়ে কথা পাতি আছে হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পয়েম কবিতাটোত কোনকেইটা চৰাই কথা পাতি আছে তো আমি ইয়াত উত্তৰটো লিখিলোঁ টু বাৰ্ডছ দুজনী চৰাই বা দুটা চৰাই নেমড ৰবিন এণ্ড জয় তাৰপিছত টকিং ইন দ্য পয়েম এইটো বানান যদি খেলিমেলি লাগিছে এই প্ৰশ্নটোৰে এইটোৱে বানান সেম হয় একে হয় আপোনালোকে প্ৰশ্নটো চিন লগাই দিব পাৰে টু বাৰ্ডছ নেমড ৰবিন এণ্ড জয় এইখিনি লিখি দিয়ক তাৰপিছত প্ৰশ্নত এতিয়া চিন লগাই পেলাই থৈ দিয়ক ইয়াৰ পিছত এনেকা লিখিব লাগে বুলি ইয়াৰ পিছত এনেকা কাৰ্ড চিন লগাই কাট পেন্সিল লগাই দি দিয়ক পিছত বহিত লিখিবলৈ আপোনালোকৰ সুবিধা হৈ যাব নহ'লে ভিডিঅ'টো পাউজ কৰিও লিখিব পাৰে আৰু যদি আপোনালোকে ভাবিছে ভিডিঅ'টো স্ক্ৰীনশ্বটো কৰিব পাৰে যাতে ভিডিঅ'টো হেৰাই নাযায় পিছত স্ক্ৰীনশ্বট কৰি পেলাই ৰাখক পিছত আপোনালোকে লিখিবও পাৰিব তাৰপিছত হু আৰ দে টকিং এবাউট ইয়াত 2 নম্বৰ প্ৰশ্নটো আমি বি নম্বৰ প্ৰশ্নটো আহিছে ইয়াত হু আৰ দে টকিং এবাউট সিহঁতে কাৰ বিষয়ে কথা কৈ আছে হু আৰ দে টকিং এবাউট সিহঁতে কাৰ বিষয়ে কথা কৈ আছে দে আৰ টকিং এবাউট পিপল দে আৰ টকিং এবাউট পিপল ইয়াত কবিতাতে আছে 5 নম্বৰ শাৰীত লিখা আছে থিংক এবাউট দ্য পিপল বুলি মানুহৰ বিষয়ে চিন্তা কৰি আছে বুলি তো ইয়াত আমি জানিব লাগিব যে চৰাইবিলাকে মানুহৰ বিষয়ে কথা পাতি আছে পিপল হিউমেনৰ বিষয়ে কথা পাতি আছে তাৰপিছত আহো সি নম্বৰ প্ৰশ্নলৈ দে ডু নট হেভ ফিডাৰ্ছ এট অল দে ডু নট হেভ ফিডাৰ্ছ এট অল এইটো প্ৰশ্ন হয় হু আৰ দে হিয়াৰ ইয়াত দে কোন হয় প্ৰশ্ন কৰিছে এই যে দে ডু নট হেভ ফিডাৰ্ছ এট অল বুলি লিখা আছে এইটো দে ইয়াত এইটো দে শব্দটোৱে কাক বুজাইছে এইটো দে যে আছে ইয়াত এই বাক্যটোত এই দে শব্দটোৱে কাক বুজাইছে বুলি প্ৰশ্নটো সোধা আছে হু আৰ দে হিয়াৰ হু আৰ দে হিয়াৰ ইয়াত দে কোন হয় আমি ইয়াত দে শব্দটোৱে কাক বুজাইছে হিয়াৰ দ্য ৱৰ্ড দে হিয়াৰ দ্য ৱৰ্ড দে refers 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 to refers to people or human মানে মানুহ people or human বা people লৈকে এইখিনিলৈকে লিখি দিলে হ'ব or human বুলি আপোনালোকক ভালকে বুজোৱাৰ চেষ্টা কৰা আছে আপোনালোকে or human বুলি নিলিখিলে হ'ব people বুলি লিখিলে হ'ব বা পিপলৰ জেগাত হিউমেন বুলি লিখি দিলেও হ'ব বা পিপল আৰু হিউমেন দুটাই লিখিলেও হৈ যাব এটা আপোনালোকৰ কথা তাৰপিছত আহোঁ ডি নম্বৰ প্ৰশ্নলৈ ডি নম্বৰ প্ৰশ্নত আছে বাৰ্ডছ ইট বিটলেছ মই প্ৰশ্নখিনি গোটেইখিনি ইয়াত নিলিখিলোঁ আপোনালোকে প্ৰশ্ন আছে আপোনালোকৰ কিতাপত আপোনালোকে চাই ল'ব পাৰিব ডি নম্বৰ প্ৰশ্ন হয় বাৰ্ডছ ইট বিটলেছ দে গ্ৰ' উইংছ দে লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ বুলি এইটো উৰ্ধকমা ইয়াত দিয়া আছে ইয়াত তাৰপিছত প্ৰশ্ন আছে হু আৰ দে হিয়াৰ ইয়াত থকা দে বিলাক কোন হয়
ইয়াত দে বুলি লিখা আছে বাট ইট বিটলেছ দে গ্ৰ' উইংছ বুলি লিখা আছে ইয়াত তাৰপিছত দে লাইক আকৌ ইয়াত দে আছে এটা দে লাইক সিটিং অন ৱেয়াৰ্ছ এণ্ড থিংছ বুলি আছে এই দুটা দে শব্দটোৱে কাক বুজাইছে প্ৰশ্নটো হ'ল এইটো তো ইয়াৰ উত্তৰটো হ'ব মই চুটিকৈ আৰু সহজকৈ যাতে আপোনালোকৰ খেলিমেলি নহয় আৰু প্ৰশ্নত পৰীক্ষাত আহিলে লিখিব পৰা বা বুজিব পৰাকৈ মই ইয়াত লিখি দিছোঁ হিয়াৰ দ্য ৱৰ্ড ইয়াত দ্য ৱৰ্ড শব্দটো ৱৰ্ড মানে শব্দ হিয়াৰ মানে ইয়াত দ্য ৱৰ্ড ৰিফাৰ্ছ টু দ্য ৱৰ্ড দে এইটো ইয়াত লিখিবলৈ পাহৰিছিলোঁ হিয়াৰ দ্য ৱৰ্ড দে এইটো লিখি দিব কাৰ্চিন নিদিব বহীত লিখোঁতে যাতে লিখি দিব হিয়াৰ দ্য ৱৰ্ড দে ৰিফাৰ্ছ টু দ্য বাৰ্ডছ এইটো বাৰ্ডছ মানে চৰাইবিলাকৰ কথা ইয়াত বুজোৱা হৈছে এই দে শব্দটোৱে গোটেই চৰাইবিলাকৰ কথা বুজাইছে ইয়াত কৈছে বাৰ্ডছ ইট বিটলেছ দে গ্ৰ' উইংছ তাৰপিছত দে লাইক সিটিং চৰাইবিলাকে তাৰত বহি ভাল পায় সিহঁতৰ পাখিকেইটা বাঢ়ে বুলি লিখা আছে গতিকে ইয়াত আমি সিহঁত বুলি ক'লে আমি দে মানে হ'ল চৰাইবিলাক বা বাৰ্ডছ এইটো আমি বুজি পালোঁ তাৰপিছত ই নম্বৰ প্ৰশ্ন আছে ই নম্বৰ প্ৰশ্ন আপোনালোকে নিজে লিখিব বুলি মই ধৰি লৈছোঁ কাৰণ ই নম্বৰ প্ৰশ্নটো মই ইয়াত থুলমূলকৈ ইয়াত লিখি দিছোঁ আপোনালোকে বুজি যদি পায় ভিডিঅ'টো ভালকৈ চাইছে তেনেহ'লে আপোনালোকে নিশ্চয় বুজি পাইছে ৱাই একৰ্ডিং টু ৰবিন এণ্ড জয় আৰ পিপল ফানি ৱাই কিয় একৰ্ডিং টু ৰবিন এণ্ড জয় ৰবিন আৰু জয়ৰ মতে এই চৰাই দুটাৰ নাম হৈছে ৰবিন আৰু জয় গতিকে কিয় সেই দুটা চৰাইৰ মতে পিপল ফানি মানুহবিলাক ফানি বৰ আচৰিত ধৰণৰ কিয় চৰাইবিলাকৰ মতে কিয় সিহঁতে ভাবিছিলে মানুহবিলাক বৰ আচৰিত ধৰণৰ প্ৰাণী বুলি ক্ৰিয়েচাৰ্ছ তেতিয়া আমি ইয়াৰ উত্তৰটো লিখিম এইখিনি আমি লিখি দিম প্ৰথমে এইখিনি প্ৰশ্নত ইয়াৰ উত্তৰত কি লিখিম প্ৰশ্নত যিখিনি আছে ইয়াৰ পৰা আমি আৰম্ভ কৰিম একৰ্ডিং টু ৰবিন এণ্ড জয় পিপল আৰ ফানি আমি কি লিখিব লাগিব একৰ্ডিং টু ৰবিন এণ্ড জয় লিখি পেলাই আমি এইটো উল্টা পাল্টা কৰি দিম পিপল আৰ প্ৰথমে পিপল লিখিম তাৰপিছত আৰ লিখিম পিপল আৰ ফানি বাকীখিনি একেই ফানি বিকজ পিপল আৰ ফানি ইয়াত কমা এটা দি পেলাই বিকজ দে ডণ্ট আমি ক'ৰ পৰা লিখিবলৈ ধৰিম ফানি বিকজ দে ডণ্ট আমি প্ৰশ্ন কিতাপত চাম কিতাপত লাইন নম্বৰ 9ৰ পৰা 12লৈকে কিতাপৰ লাইন নম্বৰ 9ৰ পৰা 12লৈকে আমি লিখি দিলে তাৰ উত্তৰটো পাই যাম আমি ক'ৰ পৰা লিখিম লাইন নম্বৰ 9ৰ পৰা কিতাপত লাইন নম্বৰ 9ত কি লিখা আছে they don't eat beetles they don't grow wings they don't like sitting on wires and things মানুহৰ বিষয়ে লিখা আছে ইয়াত they don't eat beetles they don't grow wings they don't like sitting on wires and things সেইখিনি লিখিব লাগে ইয়াত সেই চাৰি খাৰিটো গোটেইখিনি কিয় চৰাইবিলাকে ভাবিছিল মানুহবোৰ বৰ আচৰিত ধৰণৰ প্ৰাণী বুলি তেতিয়া আমি ইয়াত লিখি দিব লাগে according to Robin and Joy people are funny বুলি কমা এটা ইয়াত দিলো তাৰপিছত because they don't eat beetles they don't grow wings মানে কবিতাটোত চাব লাগে আৰু 9 নম্বৰ খাৰিটো লিখিব লাগে 10 নম্বৰ খাৰিটো 11 নম্বৰ খাৰিটো আৰু 12 নম্বৰ খাৰিটো গোটেইখিনি লিখি দিব লাগে তাৰপিছত শেষ এইখিনি হৈ গ'লে আপোনালোকৰ সেইটো প্ৰশ্ন উত্তৰ হৈ যাব বন্ধুসকল আপোনালোকক ভিডিঅ'টো ইয়াতকৈ দীঘল নবনাওঁ আপোনালোকে যদি বিচাৰে আৰু ভিডিঅ'টো বনাব লাগে এইটো ক্লাছৰ বা এইটো পাঠৰে আৰু পিছৰ অংশখিনিৰো যদি ভিডিঅ' বনাব লাগে তেনেহ'লে আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব মই পিছৰ অংশৰো ভিডিঅ' বনাই দিম আপোনালোকে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ